নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম আমাৰ অলপতে হৈ যোৱা APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ এক্সামটোত কি কুৱেশ্যন মেথছত আহিছিলে আৰু কি কুৱেশ্যন ৰিজনিঙত আহিছিলে সেইখিনি আমি ইয়াতে আজি ডিছকাছ কৰিম। আহক আজিৰ ক্লাছটো আৰম্ভ কৰোঁ। পৰীক্ষাটি অনুষ্ঠিত হোৱাৰ আগতে মই কেইটামান ক্লাছ কৰাইছিলোঁ, সেইকেইটা ক্লাছৰ পৰাই বেছিভাগ কুৱেশ্যন আহিছে। এতিয়া এই প্ৰশ্নটোৰ উত্তৰ কেনেকৈ কৰিব পাৰোঁ চাওঁ আহক। এইটো আমাক এটা পাইচাৰ দি দিছিলে, এজন মানুহৰ মাহৰ এক্সপেণ্ডিচাৰ যিমান হয় তাৰ পাইচাৰ এটা দি দিয়া আছিল, তেওঁ ক'ত কিমান টকা খৰচ কৰে। টকা হিচাপত দিয়া নাই, আমাক পাৰ্চেণ্টেজ হিচাপত দি দিছিলে। তাৰে কৈছিলে যে হেড ৰেণ্ট, মানে যিটো ৰেণ্টৰ যিটো হেড আছে, মানে ৰেণ্টৰ কোনটো শাখা, এই গ্ৰীণ কালাৰ যিটো ৰেণ্টৰ শাখা, এইটোত 30,000 টকা হয়। মানে ৰেণ্টৰ পাৰ্চেণ্টেজ কিমান আছিলে, ৰেণ্টৰ পাৰ্চেণ্টেজ আছিলে 20%। 20%ৰ ভেলু আমাক 30,000 দি দিছিলে। আমাক কি উলিয়াব দিছিলে যে ফাইণ্ড আউট হিজ এভাৰেজ মান্থলি এক্সপেণ্ডিচাৰ আণ্ডাৰ দ্য হেড এডুকেশ্যন, যে এডুকেশ্যনত কিমান টকা তেওঁৰ হ'ব সেইটো আমাক উলিয়াব দিছে। এডুকেশ্যনত পাৰ্চেণ্টেজ কিমান আছিলে, 15%। আমাক 15%ৰ ভেলু উলিয়াব দিছে। চাওক, 20%ৰ ভেলু যদি 30,000 হয়, 5%ৰ ভেলু কিমান হ'ব? আমি 20ক কি কৰিলোঁ, 4ৰে হৰণ কৰিলোঁ, ডিভাইড বাই 4। আমি 30,000কো 4ৰে হৰণ কৰি দিম, কিমান পাম? 4 7 গুণ 28, 4 5 গুণ 20, ডাবল 0। 5%ৰ ভেলু যদি 7,500 হয়, 15%ৰ ভেলু উলিয়াবৰ কাৰণে আমি কি কৰিম? 5ৰ লগত আকৌ আমি 3 পূৰণ কৰি দিম। 5 3 গুণ 15, গতিকে 7,500ৰ লগতো আমি 3 পূৰণ কৰি দিম, কিমান পাম? 3 0 গুণ 0, 3 0 গুণ 0, 3 5 গুণ 15, 3 7 গুণ 21 একে 22, 22,500। অপশ্যন বি হ'ব আমাৰ কাৰেক্ট এনচাৰ। এই প্ৰশ্নটোত আমাক ইহঁতৰ মানবিলাক দি দিছিলে, A বাই বি আৰু B বাই চি, আৰু ইয়াৰ মানটো উলিয়াব দিছে। এইটো আমি ডাইৰেক্টো কৰিব পাৰোঁ, আৰু যদি প্ৰশ্নমতে মানবিলাক বহাই কৰোঁ তেতিয়া আমাক সময় বেছি লাগিব। আমি যদি ডাইৰেক্ট কৰোঁ আমি কি পাম, যে A প্লাছ বি ডিভাইডেড বাই বি প্লাছ চি। চাওক, ইয়াতে বিৰ ভেলু 2 আছে আৰু ইয়াতো বিৰ ভেলু 2 আছে, গতিকে আমি এইটো ডাইৰেক্ট কৰিব পাৰিম। এৰ ভেলু 1 ল'ম, চিৰ ভেলু 3 ল'ম, কিমান পাম? A 1 B 2, বিৰ মান 2, চিৰ মান 3, 3/5। এইটো হৈ যাব আমাৰ কাৰেক্ট এনচাৰ, অপশ্যন ডি। আৰু এইটো কুৱেশ্যন যদি আমি মানবিলাক বহাই কৰোঁ তেতিয়া আমি কি পাম? A বাই বি ইজ ইকুৱেল টু 1/2। তাৰ মানে কি হ'ব? B ইজ ইকুৱেল টু 2A। আকৌ B বাই চি ইজ ইকুৱেল টু 2/3। ইয়াৰ মানে কি হ'ব? 3B ইকুৱেল টু 2C। চাওক, বিৰ মান যদি 2A হয় তে আমি ইয়াত কি কৰিম? এই বিৰ জেগাত আমি 2A লিখি দিম আৰু 2C লিখিম, মানে কিমান পাম? 3 2 6A ইজ ইকুৱেল টু 2C। কাটাকাটি কৰিলে C ইজ ইকুৱেল টু 3A ওলাই যাব, মানে C ইজ ইকুৱেল টু 3A। এতিয়া আমি কি কৰিম? A প্লাছ বি ডিভাইড বাই বি প্লাছ চি। এইটোক আমি A বুলিয়ে লিখিম, বিৰ মান আমি 2A পাইছিলোঁ নহয়, এতিয়া 2A লিখি দিম। এইটো বিৰ মান 2A, আৰু বিৰ মান তলত 2A লিখিম, চিৰ মান আমি কিমান ওলাইছিলোঁ? 3A, এইটো 3A লিখিলোঁ। A প্লাছ 2A কিমান হ'ব? 3A, আৰু 2A প্লাছ 3A কিমান হ'ব? 5A। A কেঞ্চেল যাব, 3/5 থাকি যাব। এইটোৱে হ'ব আমাৰ কাৰেক্ট এনচাৰ। একজেক্ট এইটো কুৱেশ্যন নহয়, এনেকুৱা ধৰণৰ এটা প্ৰশ্ন মই কৰাইছিলোঁ ক্লাছত, যে গোলকৰ আয়তন বা ভলিউম, তাৰ ৰোলটো মই ক্লাছত পঢ়াইছিলোঁ। যদি সেই ভিডিঅ'টো কোনোবা চাইছে আৰু প্ৰশ্নটো পঢ়ি অকণমান যদি মিলাব পাৰিছে তেতিয়াহ'লে উত্তৰটো কৰিব পাৰিব। যে মাৰ্কিউৰী ড্ৰপ, সৰু সৰু এনেকুৱা ড্ৰপটো কি হয়? ড্ৰপটো এটা 3D শ্বেপৰ হয়, 2D নহয়। যদি আপোনালোকে চাৰ্কেল বুলি ভাবিলে এইটো ভুল হৈ যাব। ড্ৰপটো কি হয়? এটা 3D শ্বেপ হয়। এতিয়া এটা সৰু ড্ৰপৰ ৰেডিয়াছ দি দিছে কিমান? R, আৰু কি কৰিছে? এনেকুৱা টোটেল 27টা ড্ৰপ পেলাই এটা ডাঙৰ ড্ৰপ বনাইছে, যাৰ ৰেডিয়াছ কি বুলি দিছে? আমাক R বুলি দিছে। আৰু আমাক কুৱেশ্যন কি সুধিছে? R/R। ইয়াৰ মানটো কিমান হ'ব আমাক সেইটো উলিয়াবলৈ দিছে। R/R ওলাবৰ কাৰণে আমি কি কৰিম? চাওক, এনেকুৱা সৰু সৰু গোলক 27টা আছিলে,
আৰু এনেকুৱা সৰু সৰু ড্ৰপ পেলাই ডাঙৰ ড্ৰপটোৰ সৃষ্টি হৈছে মানে কি যে 27টা সৰু সৰু ড্ৰপৰ যিটো ভলিউম হ'ব 4/3 পাই r কিউব তাৰ ভলিউমটো কাৰ সমান হ'ব এইটো ড্ৰপৰ সমান হৈ যাব আৰু ইয়াৰ ভলিউম কিমান হ'ব 4/3 পাই আৰু ইয়াৰ ৰেডিয়াসটো কিমান দিছে ক্যাপিটেল R হ'ব ক্যাপিটেল R কিউব তাৰ মানে আমি যদি সলিউশনবোৰ কি পাম যে 4/3 টো 4/3 লগত কেনসেল যাব এটো পাই লগত কেনসেল যাব শেষত আমাৰ লগত কি থাকিব 27 * r কিউব এই r টো এইটো সৰু গোলকৰ ৰেডিয়াস হয় আৰু ইফালে থাকি যাব ক্যাপিটেল R কিউব এতিয়া আমি কি কৰিম r কিউব ইফালে লিখিলো আৰু এই r কিউবটো আমি এফালে লহিম কি হ'ব যে তলত আহি যাব r কিউব আৰু ইফালে একো নাই মানে কি 0 লিখিম নেকি 0 লিখিলে সম্পূৰ্ণ 0 হৈ যাব আৰু আমাৰ উত্তৰটোই ভুল হৈ যাব ইয়াত একো নাই মানে কি এক এটা পূৰণ হৈ আছে তেতিয়া হলে আমি 1 বুলি লিখিম আৰু এই 27 টো ইফালে যে পূৰণ হৈ আছে ইফালে আহি হৰণ হৈ যাব এই কিউবটো আঁতৰাবৰ কাৰণে দুইফালে আমি কিউব ৰুট লগাই দিম এইফালে কিউব ৰুট কৰিম আৰু এইফালে কিউব ৰুট কৰিম কিউব ৰুট কৰি দিয়াৰ লগে লগে কি হৈ যাব এই কিউবটো এই কিউব ৰুটৰ লগত কাট খাই যাব ইফালে থাকিব r ডিভাইডেড বাই r আৰু সব একৰ যদি আমি ৰুটটো কৰো তেও আমি একে পাম একৰ যদি আমি কিউব ৰুটটো কৰো তেও আমি কিমান পাম একে পাম আৰু 27 যদি আমি কিউব ৰুট কৰো আমি কিমান পাম 3 কাৰণ 3 যদি আমি 3 বাৰ পূৰণ কৰো তেতিয়া আমি 27 পাই যাম আৰু এই 27 ৰ কিউব ৰুট মানে এটা সংখ্যা যেতিয়া 3 বাৰ পূৰণ হৈ থাকিব কিউব ৰুটৰ বাহিৰত আহিব কাৰণ তাৰে এটা সংখ্যা লহিলেই হল গতিকে আমাৰ শুদ্ধ উত্তৰ হৈ যাব 1/3 অপচন এ হ'ব আমাৰ কাৰেক্ট আনসাৰ এই কোৱেশ্চনটো এটা কিউবৰ্ডৰ ওপৰত বেছ কৰা কোৱেশ্চন হয় আমাক কৈছে যে এই ওয়াটাৰ ট্যাঙ্ক অফ হাইট 2.5 মিটাৰ উইথ 5 মিটাৰ এণ্ড ডেপথ 1 মিটাৰ উইল কন্টেইন হাউ মেনি লিটাৰ্স অফ ওয়াটাৰ when half filled যে এটা টেংকি আছে আমি তো টেংকি বুলি ধৰি লৈছো হাইট আমাক দিয়া আছে 2.5 মিটাৰ উইথ আমাক দিয়া আছে 5 মিটাৰ আৰু ডেপথ আমাক দিয়া আছে 1 মিটাৰ আমাক কি কৰিব কৈছে যে এই টেংকিটোত পানী ভৰ্তি কৰিব কিন্তু হাফ ফিল কৰিব মানে ইমানখিনি পানী ভৰ্তি কৰিব যেতিয়া পানী ভৰ্তি কৰিব এই টেংকিটোত কিমান লিটাৰ পানী ধৰিব হেতু আমাক উলিয়াবলৈ দিছে এতিয়া আমি কেনেকৈ উলিয়াম ইয়াৰ উত্তৰটো আমি প্ৰথমতে কিউবটোৰ গুটেই কিউবটোৰ কি কৰিম ভলিউম উলিয়াই লম কিউবৰ ভলিউম উলিওৱাৰ সূত্ৰটো কি আছিল বা নিয়মটো যে L * B * H ইয়াতে যেটো L হয় L টো ইয়াত উইথ বুলি কৈ দিছে ব্ৰেথ টো ইয়াতে ডেপথ বুলি কৈ দিছে আৰু হাইট টো হাইট বুলিয়ে আছে গতিকে আমি কি লিখিম 5 মিটাৰ পূৰণ 1 মিটাৰ পূৰণ 2.5 মিটাৰ 5 ৰ লগত 1 পূৰণ কৰিলে 5 থাকিব আৰু 5 ৰ লগত যেতিয়া 2.5 পূৰণ কৰিম কিমান পাম 25 5 গুণ 125 কিন্তু এটা দশমিক দি দিব লাগিব 12.5 মিটাৰ কিউব 3টা মিটাৰ পূৰণ হৈছে না গতিকে মিটাৰ কিউব আহিব ইউনিটটো এই 12.5 মিটাৰ কিউবটো হৈ গৈছে গুটেই যেটো আমাৰ পানী টেংকি আছিল গুটেই পানী টেংকিটোৰ ভলিউম আমাক কি কৰিব দিছে আমাকটো আধাহে ভৰাব দিছে গতিকে আমি ইয়াক 2 ৰে হৰণ কৰি দিম তেতিয়া আধা ভলিউমটো আমি পাই যাম কিমান হ'ব 2 6 গুণ 12 0.5 আছে 2 2 গুণ 4 আকৌ 1 নামি আহিব 0 হ'ব 2 5 গুণ 10 6.25 মিটাৰ কিউব হৈ যাব আধা ভলিউম হাফ অফ দা ভলিউম এতিয়া এই 6.25 মিটাৰ কিউবত কিমান লিটাৰ পানী ধৰিব আমি জানিব লাগিব যে 1 মিটাৰ কিউবত 1000 লিটাৰ পানী ধৰে গতিকে 6.25 মিটাৰ কিউবত কিমান ধৰিব 6.25 into 1000 লিটাৰ আমি যদি অপচন মন কৰো ইয়াত আছে মিলিয়ন লিটাৰ ইয়াত আছে মিলিয়ন লিটাৰ গতিকে এটাটো নহব এটো আছে 12.5 থাউজেণ্ড লিটাৰ এটো নহব সক 6.25 থাউজেণ্ড লিটাৰ কোড আছে অপচন ডি ত আছে গতিকে ডি হ'ব আমাৰ কাৰেক্ট আনসাৰ এনেকুৱা ধৰণৰ কোৱেশ্চনো ক্লাছত কৰোৱা হৈছিল আগতে ইয়াতে কি কৈছে যে 1326 ক
তিনিটা ৰেচিঅ'ত ভাগ কৰি দিছে ৰেচিঅ' কেইটা কি দিছে 1/2 1/3 আৰু 1/4 চাওক আজিকালি কম্পিটিটিভ এক্সামত কি হৈছে কুৱেশ্যনটো অকণমান ট্ৰিক কৰিবৰ কাৰণে আগতে দিছিলে এনেকুৱা চিম্পল ৰেচিঅ' আজিকালি কি কৰে আজিকালি ফ্ৰেকশ্যনত দি দিয়ে বোলে 1/2 1/3 1/7 এনেকুৱা ধৰণৰ দি দিয়ে এতিয়া আমাক প্ৰশ্নটো 1/2 1/3 1/4 ৰেচিঅ'ত দিছে যেতিয়া প্ৰশ্ন এনেকুৱা ধৰণৰ ৰেচিঅ' দিব তাক আগতে আমি ইকুৱেল কৰি ল'ম ইকুৱেল কেনেকৈ কৰিম তলৰ যিকেইটা হৰ আছে সেই হৰকেইটাৰ এলচিএম দি গোটেইকেইটা ভগ্নাংশক পূৰণ কৰি দিম 2 3 4 এলচিএম কিমান হ'ব 12 গতিকে 12ৰে ইহঁতক পূৰণ কৰি দিম এইটো কিমান হৈ যাব এতিয়া 2 6 গুণ 12 6 হৈ যাব 3 4 গুণ 12 4 হৈ যাব আৰু 4 3 গুণ 12 এইটো 3 হৈ যাব এইটো হৈ গ'ল A এইটো হৈ গ'ল B এইটো হৈ গ'ল C আমাক কি কৈছে যে 1 3 2 6 টো এই 6 ৰেচিঅ 4 ৰেচিঅ 3 A B C ৰ মাজত ভাগ কৰি দিছে ইয়াৰ উত্তৰটো আমি কেনেকৈ উলিয়াম চাওক প্ৰথমে আমি ৰেচিঅ' কেইটা যোগ কৰি দিম যে টোটেল ৰেচিঅ' আমি কিমান পাম 6 + 4 + 3 কিমান পালোঁ 6 4 10 10 3 13 এই 13ৰ মানতে প্ৰশ্নত 1 3 2 6 দিয়া আছে আমাক কাৰ মান উলিয়াব দিছে আমাক 6ৰ মান উলিয়াব দিছে আমি কি কৰিম আমি প্ৰথমতে 1ৰ মানটো উলিয়াই ল'ম 1ৰ মান কেনেকৈ ওলাম 13ক ইফালে 13 দি যদি হৰণ কৰি দিওঁ তেতিয়া আমি ইফালে 1 পাই যাম ইফালেও 13 দি হৰণ কৰিব লাগিব 13 যদি আমি 1326ক হৰণ কৰিলে কিমান পাম 13 × 13 0 আহিব 13 × 2 = 26 এবাৰ কি কৰিম 1ৰ লগত 6 পূৰণ কৰি দিম 6ৰ মান উলিয়াবৰ কাৰণে 102ৰ লগত আমি কি কৰিম 6 পূৰণ কৰি দিম 6 × 2 হৈ যাব 12 6 × 6 তে এ কিমান টকা পাইছিলে 612 টকা অপশ্যন চিত আছিলে শুদ্ধ উত্তৰ চাওক এনেকুৱা ধৰণৰ প্ৰশ্নৰ উত্তৰ লোৱাৰ নিয়ম আৰু আছে তাৰ এটা মই আকৌ শিকাই দিছোঁ যে 13ৰ মান যদি দিয়া আছিলে 1326 আমাক 6ৰ মান উলিয়াব দিছে তেতিয়াহ'লে আমি ইয়াক 6 দি পূৰণ কৰি দিম 13 দি কাটিলে 13 × 13 ইফালে 102 পাই যাম আকৌ 6ৰ লগত 102 পূৰণ কৰিলেও 612 পাম যিটো নিয়ম সহজ লাগে আপোনালোকে সেই নিয়ম মতে কৰিলেই হ'ল এইটো প্ৰশ্নত আমাক সমাধান কৰিব দিছে সিম্পলিফিকেশনৰ এটা কুৱেশ্যন ইয়াৰ নেক্সট ষ্টেপটো কি হ'ব x² = √162 * √128 সমান কিমান পাম 162 টো কি হয় 81ৰ দুগুণ হয় আৰু 128 টো কি হয় 64ৰ দুগুণ হয় ইয়াৰ পৰা আমি কি গম পালো যে 81 টো কি হয় 81 এটা পূৰ্ণবৰ্গ সংখ্যা হয় আৰু তাৰ বৰ্গমূল কিমান তাৰ বৰ্গমূল হৈ গ'ল 9 তেটো আমি কিমান পাম 9√2 ঠিক তেনেকৈ 64ৰ আমি কি লিখিব পাৰো যে 8√2 কাৰণ 8 × 8 = 64 64ৰ ৰুট কিমান পাম 8 এতিয়া এই যে 9√2 হৈ আছে একো চিন নাই মানে কি পূৰণ চিন এটা আছে ইয়াত এটা পূৰণ চিন আছে 8 পূৰণ 9 8 9 কিমান হ'ব 72 আৰু ৰুটটোৰ লগত ৰুটটো পূৰণ কৰিলে কিমান হ'ব ৰুটটোৰ লগত ৰুটটো পূৰণ কৰিলে 2 হৈ যাব এই ৰুট চিন আৰু এই ৰুট চিনটো কাটা যাব 2 কিমান পাম আমি 144 আমি কিমান পালো x² = 144 আমাক কিহৰ মান উলিয়াব দিছে আমাক x ৰ মানহে উলিয়াব দিছে এটা প্ৰশ্নত x ৰ মান আমি কিমান পাম ইফালে আমি আন্ডাৰ ৰুট লৈ লম 144 আন্ডাৰ ৰুট 144 ৰ ভ্যালু কিমান হ'ব 12 এটোৱে হ'ব আমাৰ কি কাৰেক্ট আনসাৰ অপচন বি এইটো প্ৰশ্ন কৈছে 1 adds 50 to 50% of a number যে যেতিয়া কোনোবা এজন মানুহ হ'ব পাৰে বা কোনোবা এজন ল'ৰা হ'ব পাৰে when 1 এই 1 তে ইয়াতে এজন মানুহ বা এজন ল'ৰাক বুজাইছে when 1 adds 50 to 50% of a number 1 gets the number itself the number is এটো যদি আমি অপচন মেথড ইউজ কৰি কৰো তেতিয়া আমাৰ অতি সোনকালে উত্তৰটো লাভ কিন্তু মই বাই ৰুল কেনেকৈ লাভ হেতু আপোনালোকক দেখাই দিছো প্ৰশ্নত কি কৈছে যে যদি আমি এটা সংখ্যাৰ লগত সংখ্যাটো মই n বুলি ধৰি ললো নাম্বাৰ এই সংখ্যাটোৰ 50% ৰ লগত 50% মানে কি 50% ৰ ফ্ৰেকশন ভ্যালু হৈছে 1/2 এই সংখ্যাটোৰ আধাৰ লগত যেতিয়া আমি আৰু 50 যোগ দিম adds 50 বুলি কৈছে নহয় আৰু 50 যোগ দিম তেতিয়া আমি কি পাম
n পাম বুলি কৈছে নহয় ইয়াতে 1 gets the number itself যে সেই আকৌ একেটা নাম্বাৰহে পোৱা যাব আমাক এই nৰ ভ্যালুটো কিমান হ'ব সেইটো আমাক উলিয়াব দিছে যে the number is nৰ লগত হাফ পূৰণ কৰিলে কি হ'ব n/2 প্লাছ 50 is equal to n যেতিয়া আমি এইটো সমাধান কৰিম তলত 2 আহিব ওপৰত n এইটো কি হ'ব ইয়াৰ তলত একো নাই মানে একেটা আছে 1 2 গুণ 2 2 লগত 50 পূৰণ কৰিলে পাই যাম আমি 100 আৰু ইফালে পাম আমি n এইবাৰ কি কৰিম 2 টো আমি এফালে লৈ যাম 100 is equal to 2n আমাক n ৰ মানহে উলিয়াব দিছে n টো যেতিয়া আমি এফালে লৈ যাম এবাৰ n টো মাইনাস হ'ব 100 is equal to 2n ৰ পৰা এটা n গলে আমি n ৰ ভ্যালুটো পাই যাম এটোৱে আমাক কোৱেশ্চনত উলিয়াব দিছিলে তে আনসাৰ কি হ'ব অপচন হ'ব সি তক এটো যদি আমি ডাইৰেক্ট অপচন মেথড ইউজ কৰিলো হয় আমি প্ৰথমতে 50 টো লৈ ললো হয় কি কৰিলো হয় 50 50% কিমান হয় 25 25 ৰ লগত 50 যোগ দিলেটো 75 পাই যাম এটো নহব 75 ৰ 50% ললে দশমিকত আহি যাব এটো নহব যদি আমি 125 ৰ 50% লও এটো দশমিকত আহি যাব এটো নহব আৰু 100 টো যদি আমি লৈ চালো হয় এটা কি হলো 100 ৰ 50% কিমান 100 ৰ 50% হৈ গৈছে 50 তাৰ লগত আমি 50 যদি আৰু যোগ দি দিও তেতিয়া কিমান পাম 100 গতিকে আমি এটো যদি অপচন মেথড ইউজ কৰো তেতিয়া আমাৰ সোনকালে উত্তৰটো ওলাব নিয়মতে কৰিলেও সোনকালে ওলাব যাৰ যিমান ক্যালকুলেশন স্পিড সি হিমান সোনকালে উলিয়াই লব পাৰিব এই প্ৰশ্নটো টাইম এণ্ড ওয়াৰ্কৰ এটা ভাল কোৱেশ্চন হয় টাইম এণ্ড ওয়াৰ্কৰ বহুত কেইটা কোৱেশ্চন মই ক্লাছত কৰাইছিলো কিন্তু এই কোৱেশ্চনটো অকনমান ক্ৰিটিকেল দি দিলে যদি টাইম এণ্ড ওয়াৰ্কৰ কনসেপ্টটো যদি ক্লিয়াৰ আছে তেতিয়া হলে এইটো কোৱেশ্চনৰ আনসাৰটো কৰিব পাৰিছে বুলি মই ধৰি লৈছো এতিয়া এইটো প্ৰশ্নৰ উত্তৰ কেনেকৈ কৰিব পাৰি সক এইটো প্ৰশ্নৰ উত্তৰ কৰিবৰ কাৰণে বহুত কেইটা নিয়ম আছে মই তাৰে এটা নিয়ম ইয়াতে দেখুৱাই দিছো মোক প্ৰশ্ন কৈছে a can do a work in 40 days যে a এটা কাম 40 দিনত সমাপন কৰিব পাৰে after finishing 25% of work 25% of fraction value কি হ'ব 1/4 যে 25% কাম কৰাৰ পিছত a left a যদি এভাগ কৰে আৰু কিমান থাকি যাব টোটেল আছিল কাম 4 a কৰিলে এক ভাগ বাকি 3 ভাগ ৰৈ যাব আমাক নেক্সট লাইনত কি কৈছে b completed the remaining work in 20 days এই 3 কামটো কোনে কৰিব b এ আৰু এই 3 কামটো কৰোতে সময় লাগিব 20 দিন in how many days the work would have been completed if a and b work together from the beginning যে সেই কামটো কিমান আছিল আমাৰ কামটো আছিল আমাৰ 4 এই 4 কামটো যদি a আৰু b এ প্ৰথম দিনাখনৰে পৰা একেলগে মিলি কৰিলে হয় তেওঁলোকক কিমান সময় লাগিলে হয় হেতু আমাক উলিয়াবলৈ দিছে এতিয়া আমি এফিচিয়েন্সি কেনেকৈ উলিয়াও এটা মানুহৰ এফিচিয়েন্সি ইজ ইকুৱেল টু work upon time যে টোটেল কাম কিমান আছিল আৰু সেই কামটো কৰোতে তেওঁক সময় কিমান লাগিছিলে এফিচিয়েন্সি মানে কি যে তেওঁ এদিনত কিমান কাম কৰিব পাৰে হেতু হৈছে তেওঁৰ এফিচিয়েন্সি এদিনত বা 1 ঘন্টা আমাক ইউনিটটো যিহত দিয়া থাকে আমি হেমতে এফিচিয়েন্সিটো উলিয়াই লম ইয়াত ডেইছৰ আছে গতিকে আমি ডেইছৰ হিচাপত এফিচিয়েন্সি উলিয়াই লম যদি আৱাৰ থাকিলে হয় আমি আৱাৰ হিচাপতো এফিচিয়েন্সি উলিয়াই ললো হয় যে 1 ঘন্টাত কিমান কাম কৰিব পাৰে এতিয়া চাব টোটেল কাম আছিল কিমান 4 এটো হৈছে টোটেল ওয়ার্ক টোটেল কাম আছিল 4 এই 4 কামটো কৰিবৰ কাৰণে এক সময় কিমান লাগিছিল 40 দিন আৰু বি এ কি কৰিছিল বি সময় কিমান লাগিছিল 20 দিন টোটেল কাম কিমান আছিল টোটেল কাম আছিল 4 এই 4 কাম কৰিবলৈ বিক কিমান সময় লাগিব হেতু আমি উলিয়াই লম 3 কাম কৰিবলৈ বিক যদি 20 দিন সময় লাগে 1 ইউনিট কাম কৰিবলৈ বিক কিমান সময় লাগিব 20/3 days তেন্তে 4 কাম কৰিবলৈ বিক কিমান সময় লাগিব 20/3 into 4 days আমি কি পাম সমান 80/3 days এক সেই কামটো মানে কাম আছিল কিমান 4 ইউনিট কাম আছিল
এক এই 4 ইউনিট কামটো কৰিবৰ কাৰণে সময় কিমান লাগে 40 দিন বিক সময় কিমান লাগিলে বিক লাগিলে আমি ইয়াতে উলিয়াইছো নহয় 80/3 বুলি বিক সময় লাগিলে 80/3 ডেজ টোটেল কাম আছিলে 4 এক লাগিল 40 দিন আৰু বিক লাগিলে 80/3 ডেজ এতিয়া আমি কি কৰিম ইহঁতৰ এফিচিয়েন্সি উলিয়াই লম এৰ এফিচিয়েন্সি কি হ'ব এৰ এফিচিয়েন্সি কেনেকৈ উলিয়াম ইয়াতে সূত্ৰ দি থৈছো নহয় ওয়ার্ক আপন টাইম কাম আছিলে 4 সময় লাগিলে কিমান 40 দিন এফিচিয়েন্সি কিমান হ'ব 1/10 এফিচিয়েন্সিটো আমি ইয়াতে লিখিম 1/10 ঠিক তেনেকৈ বিৰ এফিচিয়েন্সি উলিয়াই লম কাম আছিলে 4 সময় লাগিলে 80/3 ডেজ এটো সলভ কৰোঁতে কেনেকৈ হ'ব 4/80 * 3 কিমান পাম আমি 4 20 গুণ 80 3/20 বিৰ এফিচিয়েন্সি পালো আমি 3/20 আমাক সুধিছে নহয় যে কিমান দিন সময় লাগিলে হয় যদি এ আৰু বি একেলগে কাম কৰিলে হয় আৰম্ভণিৰে পৰা তাক যদি এফিচিয়েন্সি ইজ ইকুৱেল টু ওয়ার্ক আপন টাইম হয় টাইম ইজ ইকুৱেল টু কি হ'ব ওয়ার্ক আপন এফিচিয়েন্সি হ'বনে নহয় আমাক এই টাইমটোহে উলিয়াব দিছে যে কিমান দিন লাগিব টোটেল ওয়ার্কটো আমাক দিয়েই আছে 4 বুলি আৰু এফিচিয়েন্সিও আমি পাই গলো এতিয়া সমাধানটো কৰোৱা হওক যে টাইম ইজ ইকুৱেল টু টোটেল ওয়ার্ক কিমান আছিলে টোটেল ওয়ার্ক আছিলে 4 এফিচিয়েন্সি কিমান আছিলে এৰ 1/10 বিৰ এফিচিয়েন্সি কিমান আছিলে 3/20 এটো যেতিয়া আমি আগলৈ সমাধান কৰিম কি পাম যে 4/10 আৰু 20 ৰ এলচিএম কিমান হ'ব 20 10 দুগুণ 20 2 গুণ 2 20 গুণ 20 1 3 গুণ 3 তাৰ মানে আমি কি লিখিব পাৰো 4/5/20 আৰু এটো যেতিয়া আমি সমাধান কৰিম আমি কেনেকৈ লিখিম 4/5 * 20 পাছে দি 20ক 4 বাৰ কাটিব পাৰি 4 পূৰণ 4 16 ডেজ এতে হ'ব আমাৰ কি শুদ্ধ উত্তৰ অপচন ক'ত আছে অপচন ডিত আছে 16 ডেজ বুলি এতিয়া চাও আহক এপিএসসি এনফোর্সমেন্ট ইন্সপেক্টৰৰ ৰিজনিংৰ কি কোৱেশ্চন সুধিছিলে তাৰ সলিউশন সমূহ কি হ'ব প্ৰথম কোৱেশ্চনত আছিল এটো 3520 একেটাৰ পৰা কোনটো অমিল হেতু আমাক উলিয়াব দিছে ইয়াৰ উত্তৰটো কেনেকৈ কৰিব পাৰো চাও আহক চাওক যেতিয়া ইয়াৰ ইভেন প্লেস বিলাক আৰু অড প্লেস বিলাক আমি যোগ কৰিম তেতিয়া আমি কি দেখা পাম 8071 9027 5044 ইয়াতে কি হৈছে শূন্যৰ লগত 5 যোগ কৰিলে 5 আৰু 3 ৰ লগত 2 যোগ কৰিলেও 5 আৰু 5 ৰ পৰা 5 বিয়োগ কৰিলে 0 ইয়াতে কি হৈছে ইয়াতে 0 ৰ লগত 8 যোগ কৰিলে 8 7 ৰ লগত 1 যোগ কৰিলেও 8 8 ৰ পৰা 8 গলে 0 ইয়াতে কি হৈছে 0 ৰ লগত 9 যোগ কৰিলে 9 7 2 9 আৰু ইয়াতে কি হৈছে 0 ৰ লগত 5 যোগ কৰিলে 5 4 লগত 4 যোগ কৰিলে 8 5 ৰ পৰা 8 বিয়োগ কৰিলে -3 এইকেইটাত সবতে 0 হৈ আছে কিন্তু ইয়াতে -3 ওলাইছে গতিকে অড নাম্বাৰ কোনটো হ'ব অড নাম্বাৰ হ'ব 4540 কিন্তু লজিকটো এটো নহয় যে 0 ওলাইছে ইয়াতে আৰু ইয়াতে -3 ওলাইছে হেতু ইয়াৰ লজিক নহয় ইয়াৰ লজিক কি জানেনে সক আমি যেতিয়া ডিভিজিবিলিটি ৰুল পঢ়ো তেতিয়া এটো 11 ৰ ডিভিজিবিলিটি ৰুলত পৰে এই সংখ্যা কেইটা যে আছে 3520 7810 2970 এই গোটেই কেইটা সংখ্যা 11 দি হৰণ যায় কিন্তু যেটো 4540 আছে হেতু 11 দি হৰণ যায় সেই কাৰণে এটো হৈ যাব অড 4540 অপচন ডি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ এটো সিৰিজৰ কোৱেশ্চন এনেকুৱা ধৰণৰ কোৱেশ্চন বহুত কিটা ক্লাছত কৰাইছিলো একদম শেষত যেটো ভিডিও আপলোড কৰিছিলো ইয়াতে আমি কেনেকৈ উলিয়াম 4 ৰ লগত 7 ডিফাৰেন্স কিমান আছে +3 7 ৰ লগত 13 ডিফাৰেন্স কিমান আছে +6 13 ৰ লগত 25 ডিফাৰেন্স কিমান আছে আমাৰ 12 সক 3 6 12 অলপ সংখ্যা কেইটা বাঢ়ি গৈছে নে
3ৰ লগত কিমান পূৰণ কৰিম 6 পাবলৈ 2 6ৰ লগত আমি 12 পাবৰ কাৰণে কি কৰিম 2ৰে পূৰণ তলত 2 পূৰণ হৈ আছে গতিকে 12ৰ লগত আমি 2 পূৰণ কৰি দিম কিমান পাম 24 আৰু 25ৰ লগত এই 24টো আমি যোগ কৰি দিম কিমান পাম আমি 49 অপচন সি হ'ব আমাৰ কাৰেক্ট এনসাৰ এইটো কোৱেশ্চনত কি কৈছে ফাইন্ড আউট ম্যাচিং নাম্বাৰ যে ইয়াতে কি হ'ব হেতু আমাক উলিয়াব দিছে 1:9 এইটো কি হ'ব এইটো হৈছে 1ৰ স্কয়াৰ 9 টো কি হয় 9 টো হৈ যাব 3ৰ স্কয়াৰ গ্যাপ কিমান আছে গ্যাপ আছে 2ৰ 125 125 টো কি হয় 125 টো হৈছে 5ৰ কিউব 1ৰ লগত 2 যোগ কৰোতে আমি 3 পাইছিলো 5ৰ লগত আমি কি কৰি দিম 5ৰ লগত আমি 2 যোগ কৰি 7 পাম 7ৰ কিউব কৰি দিম কিমান পাম 7ৰ স্কয়াৰ কৰিলে 49 কিউব কৰিলে 7 9 গুণ 63 7 4 গুণ 28 আৰু 28 লগত 6 যোগ কৰিলে 34 343 হৈ যাব গতিকে অপচন সি হ'ব আমাৰ কাৰেক্ট এনসাৰ এইটো প্ৰশ্ন কৈছে ফাইন্ড দা অড ওৱান টি এন এইচ আৰু এফ টিৰ ভ্যালু হৈছে 20 এনৰ ভ্যালু হৈছে 14 এইচৰ ভ্যালু হৈ যাব 8 আৰু এফৰ ভ্যালু হৈ যাব 6 6 8 14 20 6 8 14 আৰু 20 ইয়াতে গ্যাপ আছে +2 ইয়াতে গ্যাপ আছে +6 ইয়াতে গ্যাপ আছে +6 এনেকৈ বহুত সময় মই এইটো সলিউশন উলাব চেষ্টা কৰিলো শেষত ইয়াৰ সলিউশন একোৱে বিচাৰি নাপাই গুগলত সাৰ্চ কৰিলো যে এইকেইটা সংখ্যা দি গুগলত যদি সাৰ্চ কৰো কি ওলাই তাতে এটা সাংঘাতিক সলিউশন দেখা পালো এতিয়া হেতু সলিউশন কিমানে আগতে চাইছে মই বাৰু নাজানো কিন্তু মই প্ৰথমবাৰ দেখিছো যে এনত কি হৈছে এন টো যেতিয়া আমি লিখো তেতিয়া ইয়াতে আমি তিনডাল আচৰ সহায় ল'ব লগিয়া হয় কি এডাল আচ এইডাল এডাল আচ এইডাল এডাল আচ এইডাল মানে ইয়াতে তিনিডাল আমি আচ ব্যৱহাৰ কৰিছো এইচ যেতিয়া লিখো এইচটো কি হয় তিনিডাল আচ ইউজ কৰিব লগিয়া হয় কি এডাল এইডাল নেক্সট এইটো আকৌ এইটো তেতিয়া আমি কি পাৰো তিনডাল আচ এফটো কি হয় এফত তিনিডাল আচ ইউজ কৰিব লগিয়া হয় প্ৰথমটো এইটো নেক্সট এইটো তাৰ পিছত এইটো ইয়াতো কি পালো আমি তিনডাল আচ কিন্তু যেতিয়া আমি টি লিখিম টিত কি হয় টিত খালি দুডাল আছে লগাব লগিয়া হয় প্ৰথমটো এইটো নেক্সটটো এইটো ইয়াতে কি হল ইয়াত দুডাল আচ আছে গতিকে এইকেইটা তিনডাল আচ এইটোত দুডাল আচ সেইটো লজিকত এই টি হৈ যাব আমাৰ কাৰেক্ট এনসাৰ এইটো হৈ যাব অড ওৱান এতিয়া এইটো লজিক কিমানে পাৰিছে কিমানে পৰা নাই মই নাজানো কিন্তু মই প্ৰথমবাৰ দেখিছো নেক্সট কোৱেশ্চন আছিলে আমাৰ কি ট্ৰায়াঙ্গল কাউন্টিংৰ আৰু এইটো যদি আমি ট্ৰায়াঙ্গল কাউন্টিং কৰো আমি কি পাম ইয়াত পাই যাম আমি এটা এইটো ত্ৰিভুজত তাৰ পিছত এই ত্ৰিভুজত কিমান পাম যেটো আমি এইটো এই ত্ৰিভুজ তেনেকুৱাকে আছে ইয়াত আমি তিনটা পাই যাম দেন আমাৰ কি হ'ব যেটো আমাৰ এইটো ত্ৰিভুজ আছে এইটো এইটো ইয়াতো আমি কি পাই যাম এইটো এনেকুৱা শেপতে আছে গতিকে ইয়াতো আমি তিনটা পাই যাম আকৌ আমি যদি এইটো লওঁ পেনৰ কালাৰটো চেঞ্জ কৰি দিও কি কালাৰ লওঁ গ্ৰীন ব্লু লৈ লৈছো যেতিয়া আমি এইটো ত্ৰিভুজ লম এইটো ত্ৰিভুজ যেতিয়া আমি লম তেতিয়া আমি আকৌ এইটো শেপতে পাম ইয়াতো তিনটা হৈ যাব আকৌ আমি যদি এইটো ত্ৰিভুজ লওঁ ইয়াতে কি হৈ গল এই ট্ৰায়াঙ্গলটোৰ লগত অলৰেডি আমি এইটো ট্ৰায়াঙ্গল লৈছিলো যে ৰেড কালাৰৰ সেই ট্ৰায়াঙ্গলটো মিক্স হৈ গল আমাৰ মিক্স হৈ যোৱাৰ কাৰণে আমি ইয়াতে দুটা ট্ৰায়াঙ্গল হে ল'ব লাগিব এইটো মানে অলৰেডি আমাৰ কাউন্ট হৈ গল আৰু লাষ্টত কি ট্ৰায়াঙ্গল বাকি থাকি যাব লাষ্টত আমি কোনটো ট্ৰায়াঙ্গল পাম এই ট্ৰায়াঙ্গলটো পাই যাম কিন্তু এই যে ডাঙৰ ট্ৰায়াঙ্গল এই ট্ৰায়াঙ্গলটো অলৰেডি আমি এইটো ট্ৰায়াঙ্গলৰ লগত কাউন্ট কৰিছিলোই এই ট্ৰায়াঙ্গলটো যেটা আমি হিসাব কৰিছিলো কিন্তু এই ভিতৰত যে এই আচডাল আছে এই আচডালৰ কাৰণে এইটো আৰু এই ট্ৰায়াঙ্গলটো আহি যাব গতিকে আমি শেপটো এনেকৈ আছে যদিও এটা ট্ৰায়াঙ্গল আমাৰ অলৰেডি কাউন্ট হৈয়ে আছিল গতিকে এটা টোটাল ট্ৰায়াঙ্গল হৈ যাব 2 আৰু আমাৰ ফাইনাল ট্ৰায়াঙ্গল কিমান হ'ব 3 3 গুণ 9 1
2 2 5 9 যোগ 5 সমান হৈ যাব 14 অপশ্যন নম্বৰ ডি হ'ব কাৰেক্ট এনসাৰ ৰিজনিঙৰ আৰু এটা কুৱেশ্যন আহিছিলে সেই কুৱেশ্যনটো মই ভাবিছোঁ জিএছতহে পৰিব হয় বাৰু ৰিজনিঙৰে কুৱেশ্যন হয় কিন্তু যোনে জিএছ ভালকৈ পঢ়িছে জেনেৰেল নলেজ বা জেনেৰেল ষ্টাডিজ তেওঁলোকৰ কাৰণে সেইটো কুৱেশ্যনহে ইজি হ'ব বাকী কিমানে পাৰিছে কিমানে পৰা নাই সেই বিষয়ে ময়ো গম নাপাওঁ এতিয়া টোটেল মেথছৰ কুৱেশ্যন আহিছিলে 9টা আৰু ৰিজনিঙৰ কুৱেশ্যন আহিছে 6টা আহিছে যদিও 5টা বুলি ধৰি লৈছোঁ এইটোতো জিএছৰ নিচিনা হৈ যায় বাৰু 6 বুলি যদি ধৰি লৈছোঁ 9টাৰ ভিতৰত আপোনালোকে কেইটা শুদ্ধ কৰিছে জনাব আৰু 6টাৰ ভিতৰত কেইটা শুদ্ধ কৰিছে জনাব আৰু কুৱেশ্যন লেভেলটো কিমান হাৰ্ড আছিলে বা কিমান ইজি আছিলে সেইটো কমেণ্টত নিশ্চয়কৈ জনাব আজি এই ক্লাছটোত ইমানখিনিতে সামৰিছোঁ আশা কৰিছোঁ আপোনালোকৰ সকলোৰে পৰীক্ষা ভাল হৈছে এনেকুৱা ধৰণৰ ভাল ভাল প্ৰশ্নৰ সৈতে মই পুনৰবাৰ আপোনালোকৰ মাজত উপস্থিত হোৱাৰ কামনাৰে আজিলৈ সামৰিছোঁ ক্লাছটো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ